তো গাইজ আজি ভিডিঅ'টো বম ভিডিঅ' হ'বলৈ গৈছে কাৰণ মই আজি ক'বলৈ গৈছোঁ কিছুমান ৰিয়েলিটি বৰ্তমান যি সময় বা বৰ্তমান যি চলি আছে সেইৰ ওপৰত ৰিয়েলিটি ক'বলৈ যাইছোঁ আপোনালোকে বহুত ভাল পাব ভিডিঅ'টো চাই কিনে শেষলৈকে চাই থাকক আৰু কাৰোবাৰ গাত লাগিব পাৰে গাত লাগিলেও আকৌ মোৰ আগত দাই নালাগে ফাৰাক নপৰে তো আজি ভিডিঅ'টো হ'বলৈ গৈ আছে তাৰমানে ইনফৰ্মেটিভ ভিডিঅ' ভ্লগ নহয় আজি ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' আজি ক'বলৈ গৈছোঁ মই কিছুমান এডৰ বিষয়ে তাৰমানে আমি যোনবিলাক চেলিব্ৰিটিক ভাল পাওঁ সেইবিলাক চেলিব্ৰিটি সঁচাকৈ আমাৰ ভাল হোৱাটো বিচাৰে নে নিবিচাৰে সেইটো ক'বলৈ গৈ আছোঁ আমি তাৰমানে আমি যোনবিলাক চেলিব্ৰিটিক ভাল পাইছোঁ সেইবিলাকে আমাক ভাল পায় নে নাপায় সেইটো কৈছোঁ আমাক ডাইৰেক্টলি কৈছোঁ তো আপোনালোকক এটা এক্সাম্পল দি বুজাওঁ যে অমিতাভ বচ্চনে এখন ডিফেণ্ডাৰত ঘূৰে 1.5 কৰোৰ টকা দামী গাড়ীত ঘূৰে চ' তেওঁ এডভাৰটাইজ কৰে যে হোণ্ডাৰ কোনখন গাড়ী আমাৰ কাৰণে বেষ্ট হ'ব তেওঁ হোণ্ডা চলাই পোৱা নাই আজিলৈকে তেওঁ হোণ্ডাৰ কোনখন গাড়ী বেষ্ট আমাক কয় মানে কি পইচা ৰাখিল যোনে পইচা দিছে এড বনাই দিছে চেছ আৰু এটা এক্সাম্পল দিওঁ সলমান খান শাহৰুখ খানে আজিকালি গুটকা লাৰিব না আমাক কি গুটকা খাব দিছে 10 টকাত কেচাৰ পায় বুলি কৈছে যিটো কেচাৰৰ 1200-1300 টকা দাম তো চাওক আপোনালোকে তাৰমানে গুটকা খাবলৈ দি আছে মানুহক ভাল পায় নে বেয়া পায় সিহঁতে ভাবি চাওক শাহৰুখ খান বহুতে শাহৰুখ খানক ভাল পায় ময়ো ভাল পায় একটা হিচাপত কিন্তু বাট এলাজি এড চলাই আছে সেইটো নচলো মানে মানুহক কি বুলি ভাবিছে মানুহবিলাকক মানে ট্ৰাম্পত ফচাই দিছে ডাইৰেক্ট ফচাই দিছে মানে ডাঙৰ চেলিব্ৰিটি কৰিছে এইটো শাহৰুখ খানে কৰিছিল এইটো বিমলটো খাব লাগিব বিমলৰ ভাবি চাওক ইমান ক্ষতিকাৰক বস্তু শাহৰুখ খানে ধৰি লওক আমি শাহৰুখ খানে আৰু কিবা কিবি নামটো আছিল মোৰ নাজনো ভাল লাগে তাৰকেইটা টাইগাৰ শ্ৰফে খেলা যদি কৰে এডভাৰটাইজ ভাবি চাওক আপোনালোকে কি লেভেলত গুচি গৈছে ইণ্ডিয়াখন পইচা দিলে চব কৰিব পাৰে আজি কালিক লাগি যদি আমি এটা বিয়াৰ খুলিছোঁ বিয়াৰ কোম্পানী খুলিছোঁ শাহৰুখ খানক মাতিলোঁ শাহৰুখ খানক পইচা দিলোঁ কিন্তু কৰিব পাৰে নকৰিব পাৰে কিন্তু বিয়াৰ ক'ত দিব তাৰপিছত আপোনালোক আৰু এটা এক্সাম্পল দিওঁ বিৰাট কোহলি আজিলৈকে কোনো ধৰণৰ তাৰমানে ইমান হেল্ডি বস্তু খায় ইমান হেল্ডি বস্তু খায় তো তেওঁ ক'ব যে কোনটো চিপছ খালে আমাৰ কাৰণে ভাল চাওক 5 টকীয়া চিপছ এটা ইমান ভাল হ'বনে 5 টকাত আজিকালি কি পায় 5 টকাৰ চিপছ এটা ইমান ভাল মানে সেইবিলাক দেখুৱায় ডাঙৰ যোনবিলাক ক্ৰিকেটাৰ আছে ডাঙৰ ধৰি লও চেলিব্ৰিটি আছে সেইবিলাক দিন ৰাত মেহনত কৰি ইমানখিনি সফল হৈছে আৰু সিহঁতে আমাক ক'বা যি ড্ৰিম ইলেভেনত টিম বনো আৰু এক ৰাতিত কৰৰপতি হৈ যায় মানে কি আমাৰ মানুহবিলাক ভাল নাপায় ভাল পায় নাই কচোন এক ৰাতিত কৰৰপতি হ'ব বা এক ৰাতিত ভিক্ষাৰী হ'ব সেইটোৱে কৈ আছে না বেছিভাগ মানুহ ভিক্ষাৰী হয় না কৰৰপতিত থাকি কোনে আজিকালি জুৱা খেলে কৰৰপতি হৈছে মোক সেইটো কওঁ আপোনালোকে তাৰমানে কি আমাক ভাল পায় নে বেয়া পায় মোক সেইটো লাগে চেলিব্ৰিটিবিলাকক আমি উঠাই দিলোঁ কিন্তু আমাক সিহঁতে নামাই আছে এতিয়া আমাক মানুহখিনিক উঠিব দিয়া নাই তাৰমানে ড্ৰিমিলত টিম বনো লাগদ হৈ যায় সেইটোৱে আৰু মানে কি ক'ম ড্ৰিম ইলেভেনত টিম বনাব দে আৰু যোনখন সেইখনৰো প্ৰমোচন মাৰে প্ৰতিটো ক্ৰিকেটাৰকে কৈছোঁ মই চব ক্ৰিকেটাৰকে কৈছোঁ মই কাকো পাৰ্চনেলি কোৱা নাই চব ক্ৰিকেটাৰে কৈছোঁ চব ক্ৰিকেটাৰে পাইছে ড্ৰিম ইলেভেনত টিম বনো ড্ৰিম ইলেভেনত আৰু টিম বনাই নে কওকচোন আপোনালোকে মানে এইটো ভাল আইডিয়া দিছে কি বেয়া আইডিয়া দিছে আমি বহুত আইডল বুলি মানি আছোঁ বিৰাট কোহলি MS ধোনী ৰোহিত শৰ্মা সেনেই যিহেতু ড্ৰিম ইলেভেনত টিম বনো আৰু ৰাত কৰৰপতি হ নহ'লে পেলাংটো হয় নে নহয় কি ক'ম এইবিলাক চলি আছে আমাৰ এতিয়া আমাৰ বৰ্তমান চলি আছে এতিয়া আজিকালি মানে কি হৈছে পইচা যদি দে চব চাকচেছ বিয়াৰৰো মাত দিব কোনোবাই বিয়াৰৰো মাত দিব যদি পইচা দে বিয়াৰৰো প্ৰমোচন খাই কিনে মোৰ সেনেকুৱা টাইপ হৈ গৈছে আৰু মই এটা কথাই ক'ম লাষ্টত যে দুনিয়াখন চবেই তাৰমানে নিজৰ লাভৰ কাৰণে আছে ময়ো আছোঁ যদি নিজৰ লাভৰ কাৰণে আছোঁ কিন্তু আপোনালোকক মই ৰিয়েলিটিটো কৈছোঁ আপোনালোকে যে ইয়াৰ পৰা সাৱধান থাকে মোকো কিবা এটা লাগব বাট কিছুমান এনেকুৱা মানুহ আছে মানে বেলেগ মৰি যায় মোৰ লাভটো লাগে গুটকা এটাৰ এডভাৰটাইজ মাৰি কেনে যদি লাখ মানুহক মই বেয়া কৰি আছোঁ সেইখিনি মোৰ পইচা মোক নালাগে সেনেকুৱা মোক পইচা নালাগে
হুটকে ফ্ৰেছ মাৰি মোক পইচা নালাগে, গম পাইছে? আপোনালোক সেইটোৱে কৈছোঁ, দুনিয়াখন ছবি এতিয়া বৰ্তমান চেলিব্ৰিটিগিলা চেল্ফি হৈ আছে, মানে চবকে পইচা লাগে, পইচা যদি দিছি চব এডভাৰটাইজ মাৰিব, চব এডভাৰটাইজ। আপোনালোকে ভাবি চাওক, সেনেকুৱা যদি চেলিব্ৰিটিক আমি যদি ছাপোৰ্ট কৰিছোঁ তো কি আৰু শ্বাহৰুখ খান এটা ইমান ডাঙৰ এক্টৰ, তেওঁ যদি এটা বিমল ধৰি লওক আজি নৱপ্ৰজন্মগিলা খাই আছে, ইমান সৰু 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 চলি খায়, সেইবিলাক যদি এডভাৰটাইজ কৰিব ধৰিছে, কিছুমানে ভাবে শ্বাহৰুখ খানে খায়, কেশৰ আছে কেশৰ, হয় কেশৰ অলপমান একদম 1200 টকা বজাৰত যাব আপোনালোকে আৰু 10 টকা যদি কেশৰ দি আছে, মাথা চাথা পাগলাই। কিছুমান ভিডিঅ' মানে এডছ দেখিলোঁ, গম পাইছে? তাৰমানে চিপছ এটাৰ ওপৰত বিৰাট কোহলিৰ ফটো আছে, বিৰাট কোহলি এডভাৰটাইজ মাৰিছিল, এইটো খাব লাগিব, এইটো খাব লাগিব, খালা। এইটো তাৰ মানে কি, যোনটো মানুহ আজিলৈকে চিপছ খাই পোৱা নাই সেইটো মানুহৰ ফটো লাগে বিক্ৰী কৰা হৈছে। তাৰমানে কি জানো, নিজৰ মাইণ্ডে যি কয়, মোৰ মতে নিজৰ মাইণ্ডে যি কয় সেই কৰিবি তই। মই যোনী চাই ভিডিঅ'ত সেইটো কৈছোঁ, নিজৰ মাইণ্ডে যি কয় বেলেগৰ মতেদি কোনোদিন নচলিবি, কাৰণ চবেই নিজৰ নিজৰ কাৰণে, নিজৰ লাভৰ কাৰণে ব্যস্ত আছে এই দুনিয়াখনত। মই কৈছোঁ নিজৰ মাইণ্ডক সুধবি কথা, নিজৰ মাইণ্ডে যদি কয় এইটো কৰ ভাল, তেতিয়া এই কৰিবি। আৰু 100 বাৰ ভাববি এটা কাম কৰাৰ আগত, 100 বাৰ ভাবি কেনে সেইটো কাম কৰিবি, গম পাইছা? বাকী এইবিলাক চেলিব্ৰিটিৰ বস্তু চাই কিনে একো নহয়, কি এডছ মাৰিছে আপোনালোকে নিজে চাব। আৰু কিবা কিবি আছে, ড্ৰিম11টো সেইকেইদিন পুৰা ট্ৰেণ্ডিঙত আছিল, ড্ৰিম11 IPL জাৰ্চিটো ড্ৰিম11 লাগিলে। আৰু IPL যোনজনী চাই, IPL পৰা এটা যদি ভিডিঅ' লাগে ভিডিঅ' বনাম, আপোনালোকে কমেণ্ট IPL খন গোটাই যোৱা, অল টোটেলি যোৱা ফিক্স হৈ থাকে, টোটেলি যোৱা বুলি কৈছোঁ, আজিলৈকে ভিডিঅ'টো মানে বাই বাই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' লাগে কমেণ্ট কৰিব। মানে গাইছ আজি এইটো ভিডিঅ' বনালৈকে মানে বহুত দিনৰ পৰা ভাবি আছোঁ এইটো ভিডিঅ' বনাম বুলি, বাট বনাব পৰা নাই, আজি বনাই দিলোঁ আপোনালোকক। কথাখিনি ভালকে মই ক'ব যদি পৰা নাই, আপোনালোকে যিহেতু বুজি পাইছে, আৰু যদি বুজি পোৱা নাই আৰু এবাৰ চাই লোৱা ভিডিঅ'টো, বাই বাই, ফাৰ্ষ্ট টাইম বনাইছোঁ।